নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটি 2024 বৰ্ষৰ যি UG এডমিশ্যন আছে, অৰ্থাৎ HS পাছ কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটিত BA BSc বা BCA কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। সকলোৱে হয়তো গম পায় যে স্মাৰ্ট পৰ্টেলৰ যোগেদি আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। যিহেতু HS ৰিজাল্ট 28 তাৰিখে দিয়া হ'ব, 28 তাৰিখৰ পিছতে আপোনালোকৰ অনলাইন প্ৰচেছবোৰ আৰম্ভ হ'ব। তাৰ আগতে এতিয়া আপোনালোকৰ স্মাৰ্ট পৰ্টেলত যি প্ৰফাইল ক্ৰিয়েশ্যন আছে, সেই প্ৰফাইল ক্ৰিয়েশ্যন চলি আছে। ইতিমধ্যে মই আপোনালোকক ভিডিঅ' দিছোঁৱে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই বিষয়ে জনাই থৈছোঁ। গতিকে আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিব পাৰে স্মাৰ্ট পৰ্টেলত গৈ পেলাই। কিন্তু 28 তাৰিখৰ পিছত ডাইৰেক্ট আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। গতিকে প্ৰফাইল ক্ৰিয়েশ্যন আপোনালোকে এতিয়াই কৰিব লাগিব। গতিকে কটন ইউনিভাৰ্চিটি এডমিশ্যন প্ৰচেছ এইবুলি কিদৰে হয় এইটো চাওঁ আমি। এইবুলি কটন ইউনিভাৰ্চিটি CUET বেষ্টত হয় নে HSৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি UG এডমিশ্যন হয়, সেই বিষয়ে আমি চাওঁ কি কৰিছে তেওঁলোকে। আপোনালোকে কটন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত অহাৰ পিছত ইয়াতে দেখিব, ইয়াত এডমিশ্যন 26-27 আৰম্ভ হৈ গ'ল। গতিকে আপোনালোকে দেখিব ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম BSc, BA আৰু BCA এই তিনিটা প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে কটন ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে এপ্লাই কৰিব পাৰে। ক্লিক হিয়াৰ বাটনটো ক্লিক কৰি ইয়াত কৈছে যে ইয়াত আপোনালোকৰ UG এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। ইয়াত কৈছে যে নন CUT এডমিশ্যন ইন FYGP 2026, অৰ্থাৎ নন CUT মানে হৈছে যিসকলে CUET দিয়া নাই, অৰ্থাৎ CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ টেষ্ট যিসকলে দিয়া নাই, তেওঁলোকৰ চিলেকশ্যন কেনেকৈ কৰা হ'ব। তেওঁলোকৰ চিলেকশ্যন হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। অৰ্থাৎ কটন ইউনিভাৰ্চিটিৰ যি UG এডমিশ্যন আছে, সাধাৰণতে দুই ধৰণে হয়। এটা হৈছে HSৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি হয়, এটা হৈছে CUET বেষ্টত হয়। গতিকে যিসকলে CUET দিছে তেওঁলোকে দুই ধৰণে এপ্লাই কৰিব পাৰিব। এটা হৈছে CUET আৰু এটা হৈছে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি। প্ৰথম যি আমাৰ এডমিশ্যন হ'ব সেইটো হ'ব হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত ভিত্তি কৰি হ'ব। যেতিয়া হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত যেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত যদি ছিট নাপায়, তেতিয়া আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট যে দিছিলে তাৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো প্ৰচেছটো পিছত হ'ব, কিন্তু প্ৰথম আপোনালোকৰ HSৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি প্ৰচেছটো আৰম্ভ হ'ব অহা 28 তাৰিখৰ ৰিজাল্ট দিয়াৰ পিছত। কিন্তু এতিয়া আপোনালোকে স্মাৰ্ট পৰ্টেলত গৈ যি প্ৰফাইল ক্ৰিয়েশ্যন আছে, সেই প্ৰফাইল ক্ৰিয়েশ্যন কৰিব লাগিব। সেইটো ইতিমধ্যে 11 তাৰিখৰ পৰা অনলাইন আবেদন মানে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। এখন নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰা হৈছে। গতিকে আপোনালোকে মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই বিষয়ে জানি ল'ব পাৰিব। স্মাৰ্ট পৰ্টেলত কেনেকৈ গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো বিষয়ে জানিব পাৰিব। ইয়াত ইতিমধ্যে কৈ দিছে যে স্মাৰ্ট পৰ্টেলত ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে তোমালোকে গৈ যি এডমিশ্যন প্ৰচেছ আছে, সেই এডমিশ্যন প্ৰচেছ আৰম্ভ হোৱাৰ আগতে প্ৰফাইল ক্ৰিয়েশ্যন কৰি ধুনীয়াকৈ প্ৰফাইলটো বনাব লাগিব। প্ৰফাইলটো বনোৱা হোৱাৰ পিছত এতিয়া ৰিজাল্ট দিব 28 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত হয়তো 1 তাৰিখমানৰ পৰা তোমালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। অৰ্থাৎ কোনবোৰ কলেজত তোমালোকে পঢ়িবৰ কাৰণে এপ্লাই কৰিবা সেই প্ৰচেছটো আৰম্ভ হৈ যাব। অৰ্থাৎ তুমি কোনখন ক'ৰ্চ ল'বা বা কি ক'ৰ্চৰ কাৰণে পঢ়িব বিচাৰিবা, কি ক'ৰ্চ লাগিব বা কোনখন কলেজত পঢ়িব বিচাৰিবা, কোনখন ইউনিভাৰ্চিটি পঢ়িব বিচাৰিবা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছতে তোমালোকৰ এডমিশ্যন হৈ যাব। অৰ্থাৎ এপ্লিকেশ্যন তোমালোকে ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত কলেজবিলাকে মেইল লিষ্ট প্ৰিপেয়াৰ কৰিব। সেই মেইল লিষ্টৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ ৰিজাল্ট মানে যি এডমিশ্যন আছে সেই এডমিশ্যন আৰম্ভ হৈ যাব 2024 বৰ্ষৰ কাৰণে, অৰ্থাৎ BA BC পঢ়িবৰ কাৰণে। গতিকে প্ৰথম তোমালোকৰ এতিয়া কাম হৈছে, গতিকে আছাম হায়াৰ ছেকেণ্ডেৰী ফালৰ পৰা নহয়, আছাম হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা ইতিমধ্যে তোমালোকৰ স্মাৰ্ট পৰ্টেল মুকলি কৰি দিয়া হৈছে। তোমালোকে গুগলত চাৰ্চ কৰিলে স্মাৰ্ট পৰ্টেল বুলি পাই যাবা। মই যিটো অনলাইন প্ৰচেছ আছে বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেইটো ইতিমধ্যে দেখুৱাই থৈছোঁ। গতিকে এইখিনি তেওঁলোকৰ এনাউন্সমেণ্ট কৰি থৈছে যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গ'ল। গতিকে তোমালোকৰ লগৰবোৰকো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। তেওঁলোকে হয়তো গম নাপাবও পাৰে যে স্মাৰ্ট পৰ্টেলত তেওঁলোকে যে এডমিশ্যন বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে লগৰবোৰকো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, যাতে তেওঁলোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখে। তাৰপিছত যেতিয়া 28 তাৰিখে ৰিজাল্ট দিব, 28 তাৰিখে ৰিজাল্ট দিয়াৰ পিছত তোমালোকে কলেজ বা ইউনিভাৰ্চিটি চিলেক্ট কৰি যি এডমিশ্যন আছে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা।